Hey, welcome back guys. So আজিৰ এই ভিডিঅ'টো লৈ আপোনাক স্বাগতম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক মাৰ্ক জুকাৰবাৰ্গ আৰু ফেচবুকৰ কিছুমান ৰিয়েল ফেক্টৰ বিষয়ে ক'ম। আপোনালোকে হয়তো চাগে আগতে অসমীয়া এনু চেনেলত অসমীয়া টেকনলজিৰ চেনেলত আপোনালোকে এইবিলাক বিষয়ত শুনা নাই বা আগতে গম পোৱা নাই। তো মাৰ্ক জুকাৰবাৰ্গ কোন যদি গম নাপায় মই কৈ দিছোঁ। মাৰ্ক জুকাৰবাৰ্গ যোনে ফেচবুক ইনভেন্ট কৰিছিল বা যোনে ফেচবুকটো ক্ৰিয়েট কৰিছিল, ঠিক আছে। তো মাৰ্ক জুকাৰবাৰ্গ যেতিয়া হাই স্কুলত আছিল, আমি যেনেকৈ হাই স্কুলত পঢ়োঁ যেতিয়া ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ যেতিয়া মাৰ্ক জুকাৰবাৰ্গে হাই স্কুলত পঢ়িছিলে, তো তেওঁ তেতিয়া MP3 মিডিয়া প্লেয়াৰ বনাইছিলে, ঠিক আছে। আজিৰ পৰা কেইবছৰমান আগত আজিকালি আমি যেনেকৈ জিঅ' মিউজিক বা সাৱনত বা গান শুনো, তো তেনেকৈ আগতে MP3 প্লেয়াৰ আছিল য'ত আমি গান ডাউনলোড কৰি কিনে শুনিব লাগিছিলে। তো যেতিয়া মানে কি মাৰ্ক জুকাৰবাৰ্গে হাই স্কুলত পঢ়িছিলে তেতিয়া এটা ফাৰ্ষ্ট এপ বনাইছিলে যোনটো আছিল MP3 মিডিয়া প্লেয়াৰ, ঠিক আছে। নেক্সট আপডেট আহি আছে মাৰ্ক জুকাৰবাৰ্গে কোৱা মতে মাৰ্ক জুকাৰবাৰ্গে নিজৰ যিমান 99% প্ৰপাৰ্টি আছে, মানে 99% সম্পত্তি গৰীব মানুহক ডনেট কৰি দিব মাৰ্ক জুকাৰবাৰ্গে কোৱা মতে, ঠিক আছে। তো মাৰ্ক জুকাৰবাৰ্গৰ মুঠ ইনকাম এতিয়ালৈকে নহয় 2018 ডিচেম্বৰলৈকে মুঠ ইনকাম আছিল $3.68 বিলিয়ন, ঠিক আছে। $3.68 বিলিয়ন কিমান হয় তোমালোকে যদি জানিম বুলি ভাবা মই এটা গুগল সাৰ্চ কৰি কিনে তলত দি দিম, তো তোমালোকে চেক কৰি চাব পাৰিবা, ঠিক আছে। তো নেক্সট আছে পৃথিৱীৰ প্ৰায় 18 পৰা 30 বছৰৰ বয়সৰ ভিতৰত মানুহবিলাকে ৰাতিপুৱা শুই উঠি কিনে ফেচবুকটো ওপেন কৰে, তাৰপিছতহে দিনটোত বেলেগ কামবিলাক কৰে, আৰম্ভ কৰে মানে, ঠিক আছে। ফেচবুকৰ পৰাই দিনটো ষ্টাৰ্ট কৰে। তো নেক্সট আপডেট আহি আছে ফেচবুকৰ ফালৰ পৰা। ফেচবুকক মানে যদি ফেচবুকক তোমালোকে কিবা কৰিব পাৰা, লাইক ফেচবুক হেক কৰিব পাৰা বা ফেচবুকৰ কিছুমান লুফল ক'ব পাৰা, তেতিয়াহ'লে তোমালোকৰ কাৰণে কিছুমান ৰিৱাৰ্ড আছে যোনটো ফেচবুকৰ ফালৰ পৰা পে' কৰা হয়। ইয়াত তোমালোকক যদি তোমালোকে কিবা লুফল কৰিবা বা ফেচবুক তোমালোকে হেক কৰিব পাৰা, তেতিয়াহ'লে তোমালোকক $500 ৰিৱাৰ্ড কৰা হ'ব, ঠিক আছে। তো একদিনত ফেচবুক 20 লাখ হেকাৰ্ছে হেক কৰিবলৈ ট্ৰাই কৰে। এইটো এটা ৰিয়েল ফেক্ট, মানে বহুত হেকাৰ্ছ আছে আমাৰ দুনিয়াত, ইথিকেল হেকাৰ, ব্লেক হেট হেকাৰ্ছ, গ্ৰে হেট হেকাৰ্ছ, বহুত হেকাৰ্ছ আছে। তো এইবিলাক হেকাৰ্ছে দিনটোত বহুত মানে 20 লাখতকৈ ওপৰত হেকাৰ্ছে ফেচবুক হেক কৰিবলৈ ট্ৰাই কৰে, বাট সকলোৱে অসফল হয়। তো নেক্সট আহি আছে ফেচবুকত তোমালোকে গম পোৱা যে বহুত মানুহে একাউণ্ট খোলে, বহুত মানুহৰ একাউণ্ট আছে। তো তাৰে ভিতৰত কিছুমান এনেকুৱা একাউণ্ট আছে যোনে একাউণ্ট বনাইছিলে বা প্ৰফাইল অ'পেন কৰিছিল, তাৰপিছত সিহঁতৰ মৰি গৈছে মানুহজন বা মানুহজন এতিয়া মৰি গৈছে। তো এনেকুৱা বহুত একাউণ্ট আছে যিবিলাক একাউণ্ট হিচাপ কৰিলে হ'ব 3 কৰলৰ ওপৰত। ফেচবুকে কোৱা মতে ফেচবুকত তাতে 3 কৰলৰ ওপৰত একাউণ্ট আছে যিবিলাকৰ মানুহ এতিয়াও মৰি গৈছে বা এতিয়াও নাই, ঠিক আছে। তো নেক্সট আপডেট আহি আছে ফেচবুকত 20 মিনিটত 1.2 মিলিয়ন কমেণ্ট আপডেট হয়। তোমালোকে যদি গম নোপোৱা যে ফেচবুকত তোমালোকে কমেণ্ট কৰা যে নাইচ পিক, বিউটিফুল পিক, ভাল লাগিছে ফটোখন, তো এনেকুৱা কমেণ্ট যদি সিহঁতে 20 মিনিটৰ হিচাপত চাব যায়, 20 মিনিটৰ হিচাপত সিহঁতৰ তাত 10.2 মিলিয়ন কমেণ্ট আপডেট হয়। যদি এক মাহত ফেচবুকত কিমান মিলিয়ন ফটো আপডেট হয়, তো সেইটো যদি উলিয়াব খোজে তেতিয়াহ'লে এক মাহত সিহঁতৰ তাত 10.2 মিলিয়ন ফটো আপলোড হয়। এক মাহত সিহঁতৰ ফেচবুকত 10.2 মিলিয়ন ফটোজ আপলোড হয়। তো নেক্সট আছে ফেচবুকে কোৱা মতে ফেচবুকৰ তাতে 20.2 কৰল, মানে 20.2 কৰল ফেক একাউণ্ট আছে। মানে তোমালোকে গম পোৱা এঞ্জেল প্ৰিয়া, এঞ্জেল চুইটি, কিউটি পাই, এনেকুৱা বহুত নামত ফেক একাউণ্ট আছে আৰু ফেক একাউণ্টৰ সংখ্যা হৈছে 20.2 কৰল, ঠিক আছে। তো নেক্সট আহিছে কিবা কাৰণত যদি 1 মিনিটৰ কাৰণে নেটটো প্ৰব্লেম হয় বা ফেচবুক ডাউন হৈ যায়, তেতিয়াহ'লে ফেচবুকৰ কিমান লছ হ'ব তোমালোকৰ আইডিয়া আছেনে নাই মই নাজানো, বাট তোমালোকক মই কৈ দিছোঁ যদি 1 মিনিটৰ কাৰণে কিবা কাৰণত ইণ্টাৰনেট ডাউন হৈ যায় বা ফেচবুক ডাউন হৈ যায়, তেতিয়াহ'লে ফেচবুকৰ $25,000 লাইক লছ হৈ যাব। $25,000 হ'লে কিমান হয় মই তোমালোকক গুগল চাৰ্চ কৰি কিনে তলত দি দিম, ঠিক আছে। তো নেক্সট আহি আছে ফেচবুকৰ হোষ্টিং। এতিয়া তোমালোকে গম পোৱা যে ফেচবুক এটা হোষ্টিং, facebook.com এটা হোষ্ট হয়, ঠিক আছে। এইটো এটা ৱেবৰ সিহঁতে নামটো লৈ লৈছে, সিহঁতৰ প্ৰপাৰ্টি হয় ফেচবুকত, ঠিক আছে। এই ফেচবুক হোষ্টিঙৰ নামত সিহঁতৰ বছৰত 3 কৰল টকা খৰচ কৰে ফেচবুক হোষ্টিঙৰ নামত অকল, যে facebook.com লৈছে বা facebook.in লৈছে বা facebook.co লৈছে। তো এইবিলাক হোষ্টিঙৰ নামত সিহঁতে ৱেব হোষ্টিঙৰ নামতে 3 কৰল টকা খৰচ কৰে প্ৰতি বছৰে। তো প্ৰতি বছৰে খৰচ কিমান হয়? 3 কৰল টকা। তো নেক্সট আৰু আজিৰ লাষ্ট কথা, ফেচবুকক যদি দেশ হ'লেহেঁতেন, ঠিক আছে, তেতিয়াহ'লে সমগ্ৰ পৃথিৱীৰ ভিতৰত নাম্বাৰ 5ত হ'লেহেঁতেন। যদি ফেচবুক দেশ হ'লেহেঁতেন, মানে ফেচবুকটো ছ'চিয়েল মিডিয়াৰ ঠাইত যদি এখন দেশ হ'লেহেঁতেন, তেতিয়াহ'লে সকলো মানে দেশৰ ভিতৰত নাম্বাৰ 5ত থাকিলেহেঁতেন। ইমান পাৱাৰ আছিল ফেচবুকৰ হাতত, মানে ইমান মানুহ আছে ফেচবুকৰ হাতত। তো আজিৰ এই ভিডিঅ'টোত মই ফেচবুক আৰু মাৰ্ক জুকাৰবাৰ্গৰ বিষয়ে কিছুমান কথা ক'লোঁ। যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইকৰ কলা বাটনটো নীলা কৰিবলৈ নাপাহৰিব। আৰু আজি এই ভিডিঅ'টোত বাছ এইখিনি, অহাকালি আমি লগ পাম ঠিক তেতিয়ালৈকে পিছ আপ, অ'কে বাই।